আজিৰ পৰা টংলাত নিখিল বড়ো ছাত্ৰ সন্থাৰ 58 সংখ্যক অধিৱেশন টংলাৰ চলুংঠাই ফৌথাৰত উজুলি মুজুলি পৰিৱেশ আৰু এই অধিৱেশনতে ঐতিহাসিক বড়ো চুক্তি ৰূপায়ণ বড়োসকলৰ পৰিচয় তথা সাংবিধানিক আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা সম্পৰ্কত হ'ব আলোচনা মিছন গুণগত শিক্ষা আন্দোলন 2030ক লৈও আলোচনা হ'ব এপছুৰ এই বৈঠকতে পুৱা পতাকা উত্তোলনেৰে আৰম্ভ আজিৰ দিনটোৰ কাৰ্যসূচী এপছুৰ সভাপতি দীপেন বড়োৱে উত্তোলন কৰে পতাকা সামগ্ৰিক পৰিৱেশ আমি পোনপটীয়াভাৱে চাব বিচাৰিম এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাব বিচাৰিম সতীৰ্থ সাংবাদিক মুছাদ্দিক হুছেইন আমাৰ সৈতে আছে পোনপটীয়া সম্প্ৰচাৰ এই মুহূৰ্তত মই আছোঁ আচলতে টংলা মহাবিদ্যালয় খেলপথাৰত আৰু টংলা মহাবিদ্যালয়ত যি 58 সংখ্যক আপছুৰ যি অধিৱেশন এই অধিৱেশন আৰম্ভ হৈছে সামগ্ৰিকভাৱে ইতিমধ্যে সভাপতি দীপেন বড়োৱে অভিবাদন গ্ৰহণ কৰিছে আৰু প্ৰায় 33খন পতাকা উত্তোলন ইতিমধ্যে কৰিছে আৰু সামগ্ৰিকভাৱে এই মুহূৰ্তত আচলতে আমি দেখুৱাইছোঁ পৰিৱেশ আৰু এয়া হৈছে সামগ্ৰিক পৰিৱেশ বিশেষকৈ টংলা মহাবিদ্যালয়ত যি তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আপছুৰ 58 সংখ্যক অধিৱেশন কাইলৈৰ পৰা আৰম্ভ হৈছে প্ৰায় 3000তকৈ অধিক প্ৰতিনিধি এই অধিৱেশনত অংশগ্ৰহণ কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা বড়ো জাতিৰ বিভিন্ন সমস্যাসমূহৰ ৰাজনৈতিক সমস্যাই হওক বা বিটিআৰ চুক্তিয়ে হওক বা শিক্ষা সমস্যাৰ ক্ষেত্ৰতে হওক জাতিটোৰ স্বীকৃতিৰ ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰতে আচলতে আপচুই গ্ৰহণ কৰিব পৰৱৰ্তী পৰ্যায়ত তেখেতসকলে কি ধৰণে আচলতে আগুৱাই লৈ যাব আৰু সামগ্ৰিকভাৱে আচলতে ক'ব লাগিব এই মুহূৰ্তত সভাপতি দীপেন বড়ো ডাঙৰীয়াই তেখেতে অভিবাদন গ্ৰহণ কৰিছে আৰু এই দৃশ্যসমূহ দেখুৱাইছোঁ আৰু মই পোনে পোনে তেখেতৰ ওচৰলৈ যাম যদি সুবিধা হয় মই দেখুৱাই আছোঁ প্ৰতিদিন টাইমত দৰ্শকসকলক এয়া অভিবাদন গ্ৰহণ কৰিছে মই পোনে পোনে গৈছোঁ এই মুহূৰ্তত কি ক'ব নিখিল বড়ো ছাত্ৰ সন্থাৰ যি 68তম যি বাৰ্ষিক অধিৱেশন আমি টংলা এই মানে শিক্ষা ক্ষেত্ৰত আমি আজি দ্বিতীয় দিনটো যি পতাকা উত্তোলনৰ যি কাৰ্যসূচী আছিল এই পবিত্ৰ এপছুৰ যি পতাকা এইটো আমি উত্তোলন কৰিলোঁ আৰু আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ সকলো কৰ্মীসকলক মই অভিবাদন কৰিছোঁ লগতে বড়ো জাতি গঠনত বড়ো জাতিক বিশ্ব দৰবাৰ প্ৰতিষ্ঠাৰ কাৰণে আমাৰ যি সংকল্প আমি খুব দৃঢ়তাৰে জাতীয়তাবাদ জাতিসত্তা উপেন ব্ৰহ্মৰ যি আদৰ্শ আছে সেই আদৰ্শটো বিশ্ব দৰবাৰ বড়ো জাতিক প্ৰতিষ্ঠা কি ধৰণে কৰিবলৈ আমি কেনেকৈ আগভাগ ল'ব লাগিব আমাৰ দায়িত্ব আৰু গুৰু আমাৰ কৰ্তব্য কি সেই গোটেই কথা মই সামৰি পেলাই আমাৰ কৰ্মীসকলক এপছুৰ প্ৰতিটোজন কৰ্মী সংকল্প লৈ পেলাই এই স্থানৰ পৰা নিজ নিজ ঘৰমুৱা যাতে আমি যাই পেলাই পুনৰ আৰু জাতি সেৱা জাতি গঠনৰ কাৰণে আমি যাতে কাম কৰিব পাৰোঁ সেই কথাটো মই সকলোকে আহ্বান জনাইছোঁ আৰু এই কথাটো স্পষ্ট যে বড়ো জাতি এতিয়াও তিনিটা চুক্তি আমি যদিও সম্পন্ন কৰিলোঁ 93ত BSc 2003 BTC 2020ত BTR বড়ো শান্তি চুক্তি তৎসত্বেও বড়ো জাতিক আগুৱাই নিবৰ কাৰণে যিখিনি সমস্যা এই সমস্যা এতিয়াও শেষ হোৱা নাই আৰু এই ক্ষেত্ৰত বড়ো শান্তি চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰিব লাগে সীমা সম্প্ৰসাৰণ বড়োলেণ্ডক BTRক মোৰ অট'নমি ডাইৰেক্ট ফাইনেন্স আৰু বড়ো কছাৰী কাউন্সিলত পূৰ্ণাংগ মৰ্যাদা কাৰ্বি আংলং ST হিলৰ মৰ্যাদা লগতে বিদ্যালয় প্ৰাদেশিকৰণ গুণগত শিক্ষা আন শিক্ষকৰ সমস্যা এই নিবনুৱা সমস্যা আৰু আন্তঃগাঁথনি উন্নয়নৰ লগতে ৰঞ্জন দৈমাৰীসহ 6গৰাকী প্ৰাক্তন NDB এতিয়াও জেলত আছে আন গৰাকী তেওঁলোকে জেলৰ পৰা মুকলি পালে তথাপিও আমি আহ্বান জনাইছোঁ যে 100% চুক্তি ৰূপায়ণৰ যি প্ৰতিশ্ৰুতি ভাৰত চৰকাৰ অসম চৰকাৰে প্ৰদান কৰিছিল আখৰে আখৰে এইটো ৰূপায়ণ কৰিব লাগে ভৱিষ্যতে গুণগত শিক্ষা আগুৱাই লৈ যাবৰ কাৰণে প্ৰতিযোগিতামূলক পৰীক্ষাত আমাৰ ছাত্ৰ ছাত্ৰী কেনেকৈ আগবাঢ়ি যাব আৰু সমাজত যিখিনি ড্ৰাগছৰ ভয়াৱহ এটা গা কৰি উঠিছে আৰু এই সমাজ সংস্কৰণৰ ক্ষেত্ৰত মদ ভাং জুৱা বাল্য বিবাহ মানুহ সৰবৰাহ ড্ৰাগছ এই গোটেইটো ক্ষেত্ৰত এপছুৱে দৃঢ়তাৰে সংকল্প লৈ পেলাই আমি কাম কৰি যাম আমি কোনো কম্প্ৰমাইজ নকৰোঁ কম্প্ৰমাইজ কৰাৰ কথা নাহে